আলি মোৰ ল'ৰাটো হেৰাই গৈছে শুক্ৰবাৰৰ দিনা। মোৰ ঘৰ হ'ল খলিলৰ ওচৰত মিলন বজাৰ কাষতে। খলিলৰ ওচৰত ঘৰটো। সেই ল'ৰাটো শুক্ৰবাৰৰ দিনা ৰাতি 6টামান বজাত 6:30মান বজাত মাদ্ৰাছাৰ পৰা ওলাই গৈছে। ওলাই যাই পেলাই দিনটো ক'ৰবাত থাকছে ক'ব নোৱাৰি। ৰাতি তাৰ ক'ত থাকছে তাক ক'ব নোৱাৰি, আমি গম পোৱা নাই। ৰাতিপুৱা 11টা শনিবাৰৰ দিনা 11টামান বজাত হুজুৰে ফোন মাৰছে মোক যে ল'ৰাটো বেমাৰী ল'ৰা ঘৰত গৈছি, আছে না নাই? বোলে নাইতো হুজুৰ, অহা নাই। তাতে হুজুৰে কৈছে যে তুমি কি কোৱা হে, যোৱা নাই? বোলে নাই হুজুৰ, অহা নাই। তেতিয়াৰ পৰা আমি বিচাৰি আছো। আজি 6 দিন হয় বিচাৰি 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 আহিলো। তাৰপিছত হুজুৰ বিলাকে থানাত ইজাহাৰ এটা কৰিল। ইজাহাৰ দিয়াৰ পিছত সেই ইজাহাৰ মতে আমি আকৌ বিচাৰি আছো। বিচাৰি নাপাওঁতে ৰাইজক আমি এইটোৱে অনুৰোধ কৰো যে আমাৰ ল'ৰাটো যদি কোনোবাই দেখা পায়, মোৰ ল'ৰাটোক হলে থানাত গতাই দিলে হ'ব। মোৰ নম্বৰ দিয়া থাকো, মোৰ নম্বৰত যোগাযোগ কৰিলে মোৰ ঘৰত দিলেও হ'ব। এইটো মোৰ অনুৰোধ ৰাইজৰ কাছে।